Hello, Khulumbai Legafur. Namaskar, আপোনালোকক সকলোকে স্বাগতম জনাইছো ব্ৰহ্ম সিস্টাৰ্স মিনি ব্লগলৈ দাজিং থাংগাসিনি দङ ভীমা শংকৰ মন্দিৰাও बे मन्दिरा दङ पामुहियाव दा जों मोनबाय लखरा दा थांगासिनो दङ आरो बे गोदो गोदायनि बहुत पुराना मन्दिर बेनिफ्राय नोंथांमोना थांफेरदोंना थाङाखै कमेन्टआव जानाय हर दा जुदि थांफेराखैब्ला होमबालाय जोंनि ब्लगखौ नाय बारा समय गैला आरो सहिनो थाखाय আমি এতিয়া গৈ আছো ভীমা শংকৰ মন্দিৰলৈ এতিয়া আহি পালো আমি লখৰা আৰু পামহিলৈ আমি গৈ আছো বহুত দিনৰ পৰা ভাবি আছিলো ভীমা শংকৰ মন্দিৰলৈ যাম বুলি কিন্তু তেনেকে সময় মিলাব পৰা নাই সেয়েহে আজি ভাবিলো যাও আৰু আপোনালোকে গৈছে নাই কমেন্টত জনাব যদিহে যোৱা নাই তেনেহলে এই ব্লগটো আপোনালোকে চাব পাৰে ভীমা শংকৰ হৈছে শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা জ্যোতিৰ্লিংগ পিছে এই ভীমা শংকৰ মন্দিৰটো এতিয়ালৈ সম্পূৰ্ণভাৱে জ্যোতিৰ্লিংগ বুলি আখ্যা দিয়া হোৱা নাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই মন্দিৰটোকে জ্যোতিৰ্লিংগ বুলি দাবী কৰিছে তেওঁ কোৱা অনুসৰি এই মন্দিৰটো মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত ভীমা শংকৰ মন্দিৰটোতকৈ যথেষ্ট পুৰণি বুলি কৈছে বাৰু পাহাৰৰ ওপৰত উঠি দেখিলো এটি মন্দিৰ ভীমা শংকৰ মন্দিৰ পোৱাৰ আগত এটা গণেশ মন্দিৰ পালো সেয়েহে সেৱা এটি জনাই পুনৰ আমি আমাৰ গন্তব্য স্থানলৈ বুলি ৰাওনা হৈছো এয়া আমি আহি পালোৱেই মন্দিৰ ইয়াৰ পৰিৱেশে কিন্তু মোক আপ্লুত কৰিছে যদিহে আপুনি প্ৰকৃতি প্ৰেমী তেন্তে আপুনি ইয়ালৈ আহি খুবেই ভাল পাব বাৰু যিহেতু সন্ধিয়া হলেই আৰু মন্দিৰ 5 বজালৈহে খোলা থাকে গতিকে আমি সোনকালে দৰ্শন কৰি লওঁ সেইটো হৈছে মন্দিৰ গতিকে বলক পলম নকৰি তললৈ নামি যাওঁ দাজিং সফিবাই মন্দিৰাও আৰু বে একদম পাহাৰনি গেজৰাও দङ মন্দিৰৰ প্ৰাকৃতিক সৌন্দৰ্য কিন্তু সঁচাকৈ খুবেই মনোমোহা আপোনালোকে দেখি গমেই পাইছে কিমান সুন্দৰ এই মন্দিৰটো গোটেই পাহাৰৰ মাজত আছে আপোনালোকে দেখিবলৈ পাইছে চাৰিওপিনে পাহাৰ আচলতে ভগৱান আছে নে নাই আমি কোনেও নাজানো নহয়নে কিন্তু হৃদয়ত থকা শ্ৰদ্ধা আৰু ভক্তি ভাবেই যেন ভগৱান হয়নে নহয় কওকচোন এয়াই হৈছে মন্দিৰৰ মেইন শিৱলিংগ নিজৰাৰ মাজত থকা শিৱলিংগ জীৱনত প্ৰথমবাৰ দৰ্শন কৰিলো আৰু ইমানেই আপ্লুত হলো এনেকুৱা লাগিছে যেন বাৰে বাৰে এই মন্দিৰটোৱে মোক মাতিব এই ঠাইডোখৰলৈ দৰ্শন কৰি আমি এতিয়া পুনৰ উভতো ঘৰলৈ